মঙ্গলদৈ পাথৰীঘাট খৈৰাবাৰী আৰু মঙ্গলদৈ মাজিকুছি সংযোগী এই দুইটা পথৰ ক্ষেত্ৰত আমি নামখলা আঞ্চলিক ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়া ধৰি দাবী জনাই আহিছিলোঁ। আপোনালোকে দেখিছে এই পথ দুটা পথ নহয় যেন একো একোটা প্ৰকাণ্ড পুখুৰী একাঠু পানী হৈ যায়। ইয়াতে নামখলা যিটো চক আছে এই চকটোত পানী হৈ যায়। আমি সৌদিনা বৃহত্তৰ নামখলা অঞ্চলৰ ৰাইজৰ সৈতে এখন নাগৰিক সভা আমি মিলিত আমি নামখলা আঞ্চলিক ছাত্ৰ সন্থাই এখন নাগৰিক সভা আয়োজন কৰি তেওঁলোকে দিয়া পৰামৰ্শ অনুসৰি আজি আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ প্ৰশাসনৰ বিষয়ববীয়া আহি উপস্থিত হোৱা নাই। আমি তেওঁলোকক অৱগত কৰিছিলোঁ যে আজি ইয়াতে আমি এই দুইটা ৰাস্তা মেৰামতিৰ দাবীত আমি আন্দোলন কৰিম, কিন্তু তেওঁলোকে এতিয়ালৈকে গুৰুত্ব দিয়া আমি দেখা পোৱা নাই। তাৰ লগতে কোনো এগৰাকী জনপ্ৰতিনিধিয়ে আচলতে আমাক গুৰুত্ব নিদিয়ে। আচলতে আমাৰ এই অঞ্চলটো অতিকে পিছপৰা। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে বিকাশৰ কথা কয়, বিকাশ কেৱল জালুকবাৰী সমষ্টিত হ'লেই নহ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, আপুনি বিকাশ যদি কৰে আপুনি সমগ্ৰ অসমত কৰক, প্ৰতিটো ৰাস্তা ঘাট বিকাশ কৰক। সৌদিনা মুখ্যমন্ত্ৰী মহোদয় তেখেতে এটা আমি বিজ্ঞাপন দিলে যে GMO এইবাৰ ৰাজপথ আছে বেয়া ৰাজপথ, তেওঁলোকে ফটো মাৰি দিলে তেওঁ মেৰামতি কৰিব এসপ্তাহৰ ভিতৰত। কিন্তু পৰৱৰ্তী সময়ত গম পালোঁ সেইটো একমাত্ৰ চহৰ অঞ্চলৰ বাবে হ'ব। আচলতে আমি গাঁৱৰ মানুহবিলাক অহা যোৱা কৰিব নালাগে নেকি? আমি গাঁৱৰ লোকসকলৰ এটা সুস্থ আমাৰ সুন্দৰ যাতায়াতৰ ব্যৱস্থা তেওঁলোকে পাব নালাগে নেকি? গতিকে আমাক এই দাবী আমি আজি উত্থাপন কৰিছোঁ। এই দাবী যেতিয়ালৈকে তেওঁলোকে মানি নল'ব তেতিয়ালৈকে কিন্তু আমি আন্দোলন জাৰি ৰাখিম। অন্য পৰৱৰ্তী দিনত ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলি বুলি আজি আপোনালোক আমি সংবাদ মাধ্যমৰ যোগে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকক লগতে পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, আপোনাক যদি 2026 চনৰ এই বৃহত্তৰ নামখলাবাসী ৰাইজৰ সমৰ্থন লাগে আপুনি অতি শীঘ্ৰে ৰাস্তা দুটা মেৰামতিৰ কাম আপুনি আৰম্ভ কৰক। আপুনি অকল চিপাঝাৰ সমষ্টিৰ যিখিনি আগৰ ৰাস্তা ঘাট আছে চিপাঝাৰ সমষ্টি পূৰ্ব চিপাঝাৰ সমষ্টি আপুনি তাত গুৰুত্ব দি থাকিলেই নহ'ব, এইখিনিও আপুনি গুৰুত্ব দিয়ক। কাৰণ পৰৱৰ্তী সময়ত এইটো চিপাঝাৰ সমষ্টিত যিহেতু সংলগ্ন হৈছে আপুনি গুৰুত্ব দিয়ক। নহ'লে কিন্তু অন্যথা সেই অধীনা নাগৰিক সভাই কিন্তু 2026 চনৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে। আমিও ৰাইজৰ সৈতে ছাত্ৰ সন্থাই একমত হৈ কাম কৰিবলৈ বাধ্য হয়। আমাৰ এই যিটো মঙ্গলদৈ পাথৰীঘাট যিটো পথ MPK ৰোড আৰু MM ৰোড, এই পথ দুটা কিন্তু বহুত দিনৰ পৰা জৰাজীৰ্ণ হৈ পৰি আছে। বিভিন্ন ঠাইত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত আজি আমি এনেকৈ প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে। কিয়নো আমি বিভিন্ন সময়ত জিলা উপায়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা গড়কাপ্তানি বিভাগক আমি মেম'ৰেণ্ডাম দি আহিছিলোঁ যে এই পথ দুটা অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে, কিন্তু আজিলৈ কোনো ধৰণৰ সুফল পোৱা আমাৰ পৰিলক্ষিত নহ'ল। যাৰ ফলত আমি এনেকৈ প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হৈছে। আৰু আমি আজিৰ এই প্ৰতিবাদৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ অসম চৰকাৰ তথা গড়কাপ্তানি বিভাগক যে অতি শীঘ্ৰে এই পথ দুটি যদি নিৰ্মাণ নহয় তেতিয়াহ'লে গণতান্ত্ৰিক আন্দোলন আমি ধাৰাবাহিকভাৱে ল'বলৈ বাধ্য হ'ম। অন্যথাই আমাৰ কিন্তু এই পথ দুটা নিৰ্মাণৰ বাহিৰে কিন্তু কোনো ধৰণৰ গত্যান্তৰ নাই, আমি কাৰ্যসূচী লৈ থাকিম। হয়, এতিয়ালৈ কিন্তু আমাৰ প্ৰশাসনৰ মানুহ অহা পৰিলক্ষিত হোৱা নাই। কিয়নো আমাৰ দাবীটোক তেওঁলোকে মানিব পৰা নাই নেকি বা কি কাৰণে আহিব পৰা নাই আমি জানিব পৰা নাই। কিন্তু আমি ইতিমধ্যে প্ৰশাসনে গম পাইছে যে আমাৰ এই কাৰ্যসূচী হ'ব, ইতিমধ্যে জনোৱা হৈছে যে প্ৰশাসনক, কিন্তু এতিয়ালৈ কোনো আমাৰ স্মাৰকপত্ৰ ল'বলৈ কোনো ধৰণৰ এজন বিভাগীয় মানুহ অহা পৰিলক্ষিত হোৱা নাই। হয়, প্ৰশাসনৰ মানুহ নহ'লে কিন্তু আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। এই যোৱা আমাৰ নাগৰিক সভাত এটা সিদ্ধান্ত লোৱা হৈছিল যে অতি শীঘ্ৰে যদি আমাৰ এই ৰাস্তাৰ কাম নকৰে তেতিয়া আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ এটা ছাত্ৰ সন্থাই কাৰ্যসূচী লৈছিল। সেই কাৰ্যসূচী আজি ৰূপায়ণ কৰা হৈছে। ইয়াৰ দ্বাৰা ইয়াকে কৈছোঁ যে আমি ইতিমধ্যে গম পাইছোঁ, যোৱাকালি ৰাতি এখন নটিফিকেশ্যন ওলাইছে MPK পথ আৰু পাথৰীঘাটৰ পথটো ইতিমধ্যে আঁচনিত সোমাইছে। কিন্তু আমাৰ এই মানে ধান পকে মানে তিয়াৰ মৰণ, ঠিক তেনেকুৱাকৈ আমাৰ বৰ্তমান যি ৰাস্তাৰ অৱস্থা, এই ৰাস্তাৰ অৱস্থাৰ কাৰণে আমাৰ এই প্ৰশাসনে কিবা এটা ব্যৱস্থা কৰাৰ উপায় নাই নেকি? অকণমান শিল বালি ছটিয়াই দিয়াৰ উপায় নাই নেকি? আমাৰ যিসকল আমাৰ নেতা আছে, আমাৰ প্ৰশাসন আছে, তেখেতসকলে এই ক্ষেত্ৰত এটা ভূমিকা গ্ৰহণ কৰিব লাগে আৰু চাব লাগে। এই ৰাস্তাৰে তেওঁলোকে অহা যোৱা কৰি থাকে, তেওঁলোকে দেখা পাইছে, তেওঁলোকে চকুমুদা পুলিৰ দৰে কিয় ভাও ধৰি আছে? ৰাইজৰ দুৰ্দশাৰ কথা তেওঁলোকে অলপ চিন্তা কৰিব লাগে, ইমানে ক'ব লাগে। আৰু অতি শীঘ্ৰে আমাৰ ৰাস্তাখিনি কাম সম্পূৰ্ণ কৰি দিব লাগে। এইটো আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা মই এজন নাগৰিক হিচাপে দাবী জনাইছোঁ। ধন্যবাদ।